অঞ্চলৰ বাসিন্দা আপুনি আৰু ক'ত আহিছে আপুনি? মোৰ নাম ফিৰদৌছ আলী হয়। মই কৃষ্ণৰাজৰ পাটকেৰি ঘৰ কালাৰহাট। মই ইয়াত মেডিকেলত আহিছোঁ মেডিকেল কৰিবৰ কাৰণে। এতিয়া আহি সুধিছোঁ মেডিকেল ডক্টৰ নাই। এতিয়া ডক্টৰ নোহোৱাকৈ মেডিকেলটো কি অপেনিং কৰি ৰাখিছে? মেডিকেলটো অপেনিং কৰিলে মানুহ ভাবিব যে ডক্টৰ আছে। সেইটো কাৰণে চাওক কিমান মানুহ আহি আছে ঘূৰি আছে। অকল খালি এটা নাৰ্ছে কি কৰিব? নাৰ্ছজনীতো ৰোগীটো কোনো প্ৰব্লেমটো একো বুজি নাপাব ন। নাৰ্ছ মানে কি খালি কিবা কিবি কৰে সেইটোৱে ন। সেইটো কাৰণে আমাক মানে বহুত বেয়া লাগিছে ডক্টৰ নাই কাৰণে। ৰাইজে আহি ঘূৰি যায়। সব ৰাইজে আহি ঘূৰি গৈ আছে। আপুনিতো নিজে চাই আছে ন। আপুনি চাই লওক, নিজে দেখি আছে কিমান মানুহ আহি আছে গৈ আছে। সেইটো কাৰণে মই চিকিৎসক নথকাৰ কাৰণে ডক্টৰৰ কাৰণতে গৈ আছে। ডক্টৰ যদি নাথাকে তেনেহ'লে ৰোগীটো ইয়াত থাকি লাভ নাই, আহিও লাভ নাই। এতিয়া মই আহিলোঁ, ডক্টৰ নাই, এতিয়া মোৰতো বাপাচ ঘূৰি যাব লাগিব ঘৰত। ডক্টৰ দিব লাগে ডক্টৰ হ'লেতো ৰোগীবিলাক মৰি থাকিব ন। ইমান ৰোগী আহি আছে গৈ আছে। ইমান টকা দি চৰকাৰে ইমান টকা দি মেডিকেলটো বনাইছে, এনে বনাইছে নেকি? মানুহ সেৱাৰ কাৰণে বনাইছে। মানুহ যদি ইয়াত আহি যদি ডক্টৰে নাথাকে তেতিয়া মানুহ আহি কি কৰিব? আজি চৰকাৰে চাওক কিমান টকা দি এই মেডিকেলটো বনাই দিছে, আজি ডক্টৰে নাই। কিমানটা গাঁও আছে ইয়াত, কিমানটা অঞ্চল আছে ইয়াত। সব মানুহ আহি আছে ঘূৰি আছে, আহি আছে ঘূৰি গৈ আছে। মোৰ ঘৰ আদাবাৰী পাটুৱান। ইয়াত মাজে মাজে আহি থাকোঁ ডাক্তৰৰ কাৰণে পাওঁ, মেডিচিনো ভাল হয়। কিন্তু 4-5 দিন থাকি ঘূৰি আছোঁ, ডাক্তৰ নাই। আৰু কি ক'ম? কেনেকুৱা অসুবিধা হয়? অসুবিধাটো হৈ আছে। বাচ্চাৰ বেমাৰ বা ডাঙৰ মানুহৰো বেমাৰ 2 দিন 4 দিন থাকি এনেকৈ ঘূৰি আছোঁ 5 দিনৰ পৰা চিকিৎসা নাপায়। ডাইৰেক্ট ডাক্তৰ নাই বুলি কয়। বেয়া লাগি যায়, ডাক্তৰ নহ'লেতো বেয়া লাগে। আশা কৰি আহোঁ ইয়াতে, ধুবুৰী নাই যে ধুবুৰীত থাকি ইয়াতে আৰু ভালো হয় মেডিচিন, কিন্তু ডাক্তৰ নাপাওঁ, নাই বুলি কয়। ছুটিত গৈছে বা ডাক্তৰ লাগেতো। ডাক্তৰ হ'লে ভালো হয় না, নিজৰ কাৰণে বহুত চেফটি হয়। দোকান ইয়াত আছে, আহোঁ যাওঁ, ডাক্তৰ নাই। নাই পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।